হেল্ল' ফ্ৰেণ্ডছ, মই আজি এডুকেশ্যনেল ব্লগৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনাৰ সকলোৱে ভাল, মোৰো ভাল। আজি মই আপোনালোকক দেখুৱালোঁ, এয়া মোৰ মা 80+ দি হৈ গ'ল। বেয়াও লাগে আচলতে, ৰাতি ৰাতি শুবলৈ নাপায়। দেউতাৰ যিহেতু অলপ মানে বয়সত অলপ ডাঙৰ আৰু তেওঁ 90+ আৰু সেইকাৰণে তেওঁ মানে এতিয়া একদম বাচ্ছাৰ নিচিনা হৈ গৈছে। একেটা কথাকে 100 বাৰ কৈয়ে থাকে, খালেও নাখায়, মানে খালেও এইমাত্ৰ নাইখোৱা বুলি কয়, সেনেকুৱা হৈ গৈছে। আৰু মই এতিয়া এওঁলোকৰ লগতে ব্যস্ত হৈ পৰিছোঁ। দুইজন এতিয়া আমাৰ ঘৰত আছে তিতাবৰত। বেয়াও লাগি আচলতে, বৃদ্ধকালটো সকলোৰে হ'ব নহয় জানো। আৰু দেউতাৰ 90+, এওঁ 80+। দুয়োজনে আচলতে একেই অসুখীয়া। কোনজনক চাম, কোনজনক ধৰিমতে মোৰ অৱস্থা এনেকুৱা হৈছে। কিন্তু উপায়ো নাই ন, এটা সময়ত আমাক ডাঙৰ দীঘল কৰি দিলে আমিতো চাবই লাগিব। খং উঠিলে কেতিয়াবা অকণমান খংটো উঠিবই দিয়কচোন, মানুহে আৰু তথাপিতো নিজৰ মা দেউতাক চাবই লাগিব। এটা সময়ত আমাক ডাঙৰ দীঘল কৰিলে আৰু এতিয়া আমাৰ শেষৰ সময়তো চাবই লাগিব নহয় জানো। কিন্তু সকলোৱে পাহৰি যায় আচলতে, সকলোৱে এটা সময়ত বৃদ্ধ হ'ব আৰু সকলোৱে এটা সময়ত ডেকা হৈ থাকে, কিন্তু এটা সময়ত সকলোৱে বৃদ্ধ হ'ব নহয় জানো। সেই কথাটো কিন্তু মানুহে পাহৰি যায়। আৰু দেউতাকো মই দেখুৱাম বাৰু আপোনালোকক। চাহ কৈ আছে, চাহ খাই দিছে এতিয়া, এওঁ বনাইছে চাহ দিছে। মই দেউতাকো বাৰু দেখুৱাম দেই। এয়া মোৰ মা চাওক, ইমান ধুনীয়া আছিলে দেখিবলৈ, ৰঙা বগা আছিলে শকত আবত। কিন্তু এতিয়া মানে বেয়া লাগে আৰু টোপনি কৰিবলৈ নাপালে মানুহৰ কেনেকুৱা লাগে। দেউতা মানে ৰাতি একদম শুব নিদিয়ে। আমাৰ চবৰে ডাঙৰ প্ৰব্লেম হৈছে শুবলৈ নিদিয়াটো। ডক্টৰে কিছুমান দৰৱ প্ৰেছক্ৰাইব কৰিছে, এতিয়া মাজে মাজে উপায় নাইকিয়াত কিছুমান দৰৱ আমি দিবলৈ লৈছোঁ আৰু উপায় নাই, দিবই লাগিব নহয় জানো। কাৰণ এজনক চাবলৈ হ'লে এইকেইজন ভাল হৈ থাকিবই লাগিব। মই দেউতাকো আপোনালোকক দেখুৱাম, ব'লক অকণমান চাব। দেউতা চাওক, সেয়া 90 সেয়া বিচনাত থাকে, উঠে মাজে মাজে। আচলতে চাপৰ নাপাৰি NGO ল'ৰা এজন আহিছে যে, তেওঁ অকণমান চোৱা মেলা কৰিছে আৰু চাহ দিছে আমাৰ ইয়াত যিজনে মোৰ ঠাইত। সেই এনেকৈ চলি আছোঁ। সকলোৱে এটা দিনত বৃদ্ধকাল আহিব, সকলোৱে মানে মনত ৰখা উচিত যে কোন কেনেকৈ যায় কোনেও ক'ব নোৱাৰে।